প্ৰস্থতকৈ দিক দুগুণ হোৱাকৈ এখন আয়তাকাৰ আমৰ বাগিচাৰ চানেকি প্ৰস্তুত কৰাটো সম্ভৱ হ'বনে, যাতে ইয়াৰ কালি 8 বৰ্গমিটাৰ হয়? কি সম্ভৱ ইয়াৰ দিক আৰু প্ৰস্থ উলিওৱা। চাই ল'ব লাগিব। চোৱা, এতিয়া আমি অংকটো কৰিবলৈ চেষ্টা কৰিছোঁ। প্ৰস্থ যেহেতু ধৰা হ'ল প্ৰস্থ x মিটাৰ, তেনেহ'লে দিক কিমান হ'ব? x ৰ দুগুণ, প্ৰস্থৰ দুগুণ বুলি কৈছে, গতিকে twice x মিটাৰ। এতিয়া প্ৰশ্নমতে আমাৰ এইখিনিকে আমি twice x square is equal to 8, এইখিনিক আমাৰ কি কৰিম? দ্বিঘাত সমীকৰণৰ আৰ্হিত বহুৱাই ল'ম। এইটো আৰ্হিটো লিখিছোঁ আমি। twice x square equal to 8 হ'লে twice x square minus 800 equal to 0 হ'ব। 800 টো আমাদের এখানে আকৌ তোলে চোৱা twice x square plus x জাতীয় পদ নাই, গতিকে 0 into x এইটো দিলো প্লাস square plus bx plus c equal to 0। গতিকে এই আৰ্হিটো লিখি লৈ পেলাই আমি কি কৰিলো, তো এই b square minus 4ac ইয়াৰ মানটো উলিয়াবলৈ চেষ্টা কৰিলো, হেড নিৰূপকৰ মানটো। b মানটো আমি কিমান পাম? x ৰ লগ যেহেতু 0, x ৰ ঠাইত কোনো পদ নাই, গতিকে আমাৰ 0 স্কয়াৰ লিখিলো। b মানে 0, গতিকে 0 স্কয়াৰ মাইনাস 4ac, এইটো 4ac 4 এর ঠাই এতিয়া 0 স্কয়ার মানে তো 0 এ, গতিকে এইখিনি পূৰণ কৰিলো, পূৰণ কৰা 6400 পাইলো। b square minus 4ac is greater than 0, গতিকে 0 তকৈ যেহেতু b square minus 4ac 0 তকৈ ডাঙৰ হৈ গ'ল, গতিকে আমি ইয়াৰ পৰা কি পাম? আমাৰ চানেকিটো প্ৰস্তুত কৰাটো সম্ভৱ হ'ব। গতিকে twice x square is equal to 800, x square is equal to 2 দিয়ে 800 হৰণ 400, গতিকে x square is equal to 400 আমি স্কয়াৰ আকাৰত লিখিলো 20 স্কয়াৰ, এটো স্কয়াৰ আৰু এটো স্কয়াৰ উঠাই দিলো, গতিকে x ৰ মান পালো প্লাস মাইনাস 20। তো x ৰ মান আমি 20 প্লাস টু লম, মাইনাস টু লম হ'ব নোৱাৰে, গতিকে মাইনাস মানটো নহয়, গতিকে x is greater than 0, এইকাৰণে লিখি দিছো মই ইয়াত। চাই লওক আকৌ, গতিকে প্ৰস্থটো 20 মিটাৰ, গতিকে দিকটো কিমান হ'ব? প্ৰস্থৰ 20 মিটাৰ, এইটোৱে ঠিক আছে।